নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 18 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় 3.0 আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ANI নিউজৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে চৰকাৰী ঘৰলৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ জিলাৰ পলাশবাৰী ৰামপুৰত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানত 10গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে 10খন অনুমোদন পত্ৰ প্ৰদান কৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অনুমোদন পত্ৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে। তাৰ পিছত আৰু লিখা আছে এক আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তি অনুসৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যজুৰি হিতাধিকাৰীসকলক PMAYGৰ অধীনত 3,88,358খন অনুমোদন পত্ৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আঁচনিৰ অধীনত প্ৰথম কিস্তি ধনৰাশি 37,500 টকা আঁচনিখনৰ হিতাধিকাৰীৰ বেংক একাউণ্টত জমা কৰিব বুলি প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে। ইয়াৰ লগতে আৰু কি কোৱা হৈছে আপোনালোকক বিতংভাৱে জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰ পিছত লিখা আছে বিতৰণ অনুষ্ঠানৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় যে PMAYGৰ অনুমোদন পত্ৰ বিতৰণৰ লগে লগে ৰাজ্য চৰকাৰে যাতে সকলৰ বাবে গৃহ নিৰ্মাণ এক দৃষ্টিভংগী হৈ নাথাকে, ই বাস্তৱত পৰিণত হয়, তাৰ বাবে এক নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আগন্তুক দিনত 26 লাখ PMAYGৰ ঘৰৰ লক্ষ্য সম্পূৰ্ণ কৰাৰ লগতে অসমৰ প্ৰতিজন দৰিদ্ৰৰ নিজাকৈ পকী ঘৰ থাকিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল সেইসকলৰ ভিতৰত 3,88,358জন হিতাধিকাৰীক চৰকাৰী ঘৰ প্ৰদানৰ অনুমোদন পত্ৰ বিতৰণ কৰিছে। লগতে অসম চৰকাৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 37,500 টকা বহু মানুহৰ বেংক একাউণ্টত সোমাই দিছে। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে চৰকাৰী ঘৰৰ টকা যদি এতিয়ালৈকে পোৱা নাই অতি শীঘ্ৰেই লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 37,500 টকা। লগতে আৰু কোৱা হৈছে যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে আকৌ নতুনকৈ 26 লাখ চৰকাৰী ঘৰ প্ৰদান কৰিব। তো আপোনালোকে যদি চৰকাৰী ঘৰ এতিয়ালৈকে আবেদন কৰিব পৰা নাই তেন্তে অতি সোনকালে কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অৰুণোদয় 3.0 আঁচনিৰ কাম পূৰ্ণ গতিত চলি আছে। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো অসম চৰকাৰে শেহতীয়াভাৱে প্ৰদান কৰা আপডেট অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তো অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা যিসকল যোগ্য হিতাধিকাৰী কেৱল মাত্ৰ সেইসকল যোগ্য হিতাধিকাৰীৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব। লগতে যিসকলৰ ৰেচন কাৰ্ড আছে কেৱল মাত্ৰ সেইসকলেহে অৰুণোদয় 3.0 আঁচনিৰ সুবিধা লাভ কৰিব। তেতিয়া আপোনালোকক জনাই আছোঁ যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেইসকলে অৰুণোদয় আঁচনিৰ টকা কেতিয়া লাভ কৰিব। তো অসম চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই। হয়তো 2-1 মাহৰ ভিতৰতে অৰুণোদয় 3.0 আঁচনিৰ টকা প্ৰদানৰ কাম আৰম্ভ কৰিব। তো যেতিয়াই টকা প্ৰদানৰ ঘোষণা কৰিব লগে লগে আপোনালোকক নতুনকৈ ভিডিঅ' বনাই জনাই দিম। অনুগ্ৰহ কৰি মোৰ চেনেলত নতুনকৈ ভিজিট কৰিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ
লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো ধন্যবাদ।